ক্লাছ 10 ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকৰ পৰীক্ষা আহিলে গতিকে সময় নষ্ট নকৰি তোমালোকে ভালদৰে পঢ়িবা। এতিয়া আমি অংকৰ মাজলৈ যাওঁ। চোৱা, তোমালোকক মই ত্ৰিকোণমিতিৰ পৰিচয় এই চেপ্টাৰটোৰ পৰা মেট্ৰিকত অহা কুৱেশ্যন 2 বা 3 মাৰ্ক থকা কুৱেশ্যন কৰি দি আহিছোঁ। তো এই কুৱেশ্যনটো চোৱা, এই কুৱেশ্যনটো আহিছে হৈ যোৱা মেট্ৰিক পৰীক্ষাত 2023 আহিছে। এতিয়া আমাক কি কৰিব দিছে চোৱা, হোৱাট ইজ দ্য ভেলু অফ tan 48 ডিগ্ৰী। এতিয়া মাজত ইনটু আছে, একো ইয়াতে ইনটু দিয়া নাই যদিও ইনটু আছে। tan 48 ডিগ্ৰী, tan 23 ডিগ্ৰী ইনটু মাজত tan 42 ডিগ্ৰী ইনটু tan 67 ডিগ্ৰী। ভেলু সুধিছে, মান কিমান, আমাক মানটো কি সুধিছে। এতিয়া আমি লিখি ল'ম। প্ৰথমে এইখিনি তুমি লিখি ল'বা। তাৰপিছত তুমি পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত তোমালোকে জানা নিশ্চয়। প্ৰথমে তুমি কি কৰিবা, তুমি চাবা ইয়াতে চোৱা tan 48 ডিগ্ৰী আছে। tan 48 ডিগ্ৰীৰ লগত কিমান ডিগ্ৰী যোগ দিলে 90 ডিগ্ৰী হ'ব। অৰ্থাৎ তোমালোকে জানা নিশ্চয় যে দুটা কোণৰ যোগফল 90 ডিগ্ৰী হ'লে তাক আমি পূৰক কোণ ক'ম। ইয়াতে আমি পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত ব্যৱহাৰ কৰিম। সেইকাৰণে আমি চাম যে 48ৰ লগত কি প্লাছ কৰিলে 90 ডিগ্ৰী হ'ব। এইটো চাবা, এইটোৰ লগত অৰ্থাৎ tan 48 ডিগ্ৰীৰ লগত আমি tan 42 ডিগ্ৰী লগ কৰি লিখিম। তাৰপিছত 23ৰ লগত কাক লিখিম 67। প্ৰথমে তুমি লগ কৰি লিখিবা। কিয় লিখিলোঁ 23ৰ লগত 67? যে 23 ডিগ্ৰী আৰু এই দুটা যোগ কৰিলে তোমাৰ কি হ'ব 90 ডিগ্ৰী। তেনেকৈ 48 ডিগ্ৰী 42 ডিগ্ৰী 90 ডিগ্ৰী। তোমালোকে জানাই দুটা কোণৰ যোগফল 90 ডিগ্ৰী হ'লে আমি তাক কি বুলি কওঁ, পূৰক কোণ, পৰস্পৰ পূৰক কোণ। আমি এতিয়া লগ কৰি লিখিম। ফাৰ্ষ্ট ষ্টেপ tan 48 ডিগ্ৰী। তুমি ইয়াতে ইনটু দিব পাৰিবা, মাজত নিদিয়াকৈ লিখিলে হ'ব। tan 48 ডিগ্ৰীৰ লগত tan 42 ডিগ্ৰী এই দুটা লগ কৰিলা। নেক্সট tan, এতিয়া ইনটু দিব পাৰিবা, tan 23 ডিগ্ৰীৰ লগত তুমি লিখিবা tan 67 ডিগ্ৰী। এইখিনি বুজি পালা। ফাৰ্ষ্ট কিয় লিখিলোঁ, 48ৰ লগত 42 যোগ কৰিলে 90, 23 ডিগ্ৰীৰ লগত 67 ডিগ্ৰী যোগ কৰিলে 90। এতিয়া আমি কি কৰিম, এংগুল একে কৰিম। ইয়াতে তোমাৰ 48 আছে, ইয়াতে আছে 24। এতিয়া আমি কি কৰিম, তুমি ইয়াতে কি কৰিবা 42ক 48লৈ আমি চেঞ্জ কৰিম, নাইবা তুমি 48ক 42লৈ চেঞ্জ কৰিবা। যেনেকৈ যোনটোৱে নকৰা কিয় তোমাৰ কি হ'ব লাগিব, এংগুল ইয়াতে 48 আছে, ইয়াতো 48 হ'ব লাগিব, নাইবা ইয়াতে 42 আছে, ইয়াতো 42 হ'ব লাগিব। তেনেকৈ ইয়াতে 23 আছে, ইয়াতো 23 তুমি কৰিব লাগিব, নাইবা 23ক 67লৈ চেঞ্জ কৰা। মুঠতে এংগুল ইয়াতে চেম হ'ব লাগিব। এতিয়া চাবা কেনেকৈ কৰিম। ঠিক আছে, আমি চেঞ্জ কৰোঁ। ইয়াতে চাবা আমি 48ক চেঞ্জ কৰোঁ 42 ডিগ্ৰীলৈ। তেতিয়া তুমি লিখিবা tan 90 ডিগ্ৰীৰ পৰা
চোৱা tan 90 ডিগ্ৰীৰ পৰা কিমান ডিগ্ৰী বাদ দিলে 48 থাকিব 42 এটো সেম লিখিবা যি আছে হে লিখিবা এতিয়া আমি লিখিম সেম তেনেকৈ আমি এটো চেঞ্জ কৰো tan এই দুটাৰ এটাহে চেঞ্জ কৰিবা দুটা নহয় ইয়াৰো তুমি এটাহে চেঞ্জ কৰিবা যদি ইয়াক কৰা ইয়াক কৰিব নালাগে যদি ইয়াক কৰা তেন্তে ইয়াক কৰিব নালাগে তেনেকৈ ইয়াতে 48 টু চেঞ্জ কৰিছো 42 ডিগ্ৰী টু থাকিব tan 42 ডিগ্ৰী তুমি একে ৰাখিবা tan 48 ক চেঞ্জ কৰিলে tan 42 ক একে ৰাখিবা ইয়াতে tan 23 চেঞ্জ কৰিলে তুমি tan 67 ক সেম ৰাখিবা তে লিখিবা তে 90 ডিগ্ৰীৰ পৰা তুমি কি মাইনাস কৰিলে কি থাকিব 23 ডিগ্ৰী থাকিব তে তুমি মাইনাস কৰিব লাগিব কিমান 67 ডিগ্ৰী ইনটু এটো সেম ৰাখিবা এটা চেঞ্জ কৰিবা tan 23 চেঞ্জ কৰিলে এটো সেম ৰাখিবা পালা বুজি এখিনি তে নেক্সট স্টেপলৈ যাও আমি তেতি সবা এটো কি হ'ব তেটো আমাৰ ফর্মুলাটো ইয়াতে দেখাই দিছো tan 90 ডিগ্ৰী মাইনাস থিটা হলে হ'ব cot থিটা tan 90 ডিগ্ৰী মাইনাস থিটা হলে তোমাৰ কি হ'ব cot থিটা তেতি কি হ'ব থিটাৰ জায়গাত কি আছে 42 ওদিকে এতি আহিব cot 42 into tan 42 into এইটো কি আহিব cot 67 into 10 67 পালা বুজি এখিনি মই মুছি দিলা তে নেক্সট স্টেপলৈ যাও আমি কি হ'ব এতিয়া চোৱা ইয়াতে cot আছে ইয়াতে tan আছে এইবাৰ আমি ৰেশিও সেম কৰিম এঙ্গল একে হল চাও ইয়াতে 42 ইয়াতে 42 ইয়াতে তোমাৰ কি হল 67 ইয়াতে 67 কিন্তু চোৱা ইয়াতে cot আছে ইয়াতে tan আছে তেনেকৈ ইয়াতে cot আছে ইয়াতে tan আছে এবাৰ আমি ৰেশিও সেম কৰিম অনুপাত তে আমি ইয়াক কি হলে ৰূপান্তর কৰিম 10 লৈ tan 42 ডিগ্ৰী into ডিগ্ৰী 1 by tan 67 ডিগ্ৰী tan 67 ডিগ্ৰী তেখিনি আমি কত পালো এটো এটা আমাৰ ফর্মুলা আছে এটো পালা বুজি নেক্সট ইয়াতে মই দেখাই দিছো আমি লিখিব পাৰো cot theta equal 1 by tan theta এইটো ফর্মুলা cot theta equal 1 by tan theta লিখিব পাৰো এইটো চোৱা cot 42 ডিগ্ৰী আছে গতিকে ইয়াক তুমি কেনেকৈ লিখিব পাৰিবা 1 by tan 42 এতিয়া চোৱা এইটোৰ লগত এইটো কেনসেল এইটোৰ লগত এইটো কেনসেল কি হ'ব 1 into 1 1 হৈ গল
চোৱা এই কুৱেশ্যনটো 2020 আহিছে হৈ যোৱা মেট্ৰিক পৰীক্ষাত এই কুৱেশ্যনটো আমাক কি দিছে চোৱা হোৱাট ইজ দ্য ভেলু অফ twice tan square 45 degree plus cos square 30 degree minus sin square 60 degree অৰ্থাৎ কি কৰিব দিছে মান নিৰ্ণয় কৰিব দিছে twice tan square 45 degree plus cos square 30 degree minus sin square 60 degree মান কি সুধিছে তুমি ইয়াৰ মান নিৰ্ণয় কৰিবলৈ হলে আমি tan 45 ডিগ্ৰীৰ ভ্যালু তুমি মনত ৰাখিব লাগিব তাৰ পিছত cos 30 ডিগ্ৰীৰ ভ্যালু তুমি জানিব লাগিব sin 60 ডিগ্ৰীৰ ভ্যালু মনত ৰাখিব লাগিব যদি ইয়াৰ আগৰ এটা মই ভিডিও দিছো হাতৰ আঙুলিৰ সহায়ত কেনেকৈ আমি cos 30 ডিগ্ৰীৰ ভ্যালু উলিয়াব পাৰি sin 60 ডিগ্ৰীৰ ভ্যালু উলিয়াব পাৰি অতি সহজে উলিয়াব পাৰি আৰু মনত ৰাখাত তোমাৰ কি হ'ব সহজ হ'ব তেছৱা এটো মই কৰি দিছো 2 into tan 45 ডিগ্ৰীৰ ভ্যালু 1 তাৰ পিছত cos 30 ডিগ্ৰীৰ ভ্যালু cos 30 ডিগ্ৰীৰ ভ্যালু √3/2 স্কয়ার আছে নেক্সট sin 60 ডিগ্ৰীৰ ভ্যালু √3/2 হোল স্কয়ার টেকনি পৰা পাবা 2 নেক্সট এটো তুমি 3 আৰু এটো 4 নেক্সট এটো কি হ'ব 3 এটো 4 এটো জানাই তোমালোকে √3 স্কয়ার কৰিলে তুমি কি পাবা দুটা √3 আৰু তুমি এনেকৈ লিখিব পাৰিবা ইয়াৰ পৰা লিখিব পাৰিবা √3 স্কয়ার এটি হলে কি হ'ব 3 স্কয়ার 3 স্কয়াৰৰ তুমি বৰ্গমূল কি পাবা 3 তাৰ মানে √3 স্কয়ার কৰিলে তুমি কি পাবা 3 হলো বুঝি গতিকে এটো দা সেম 3/4 প্লাস 3/4 মাইনাস ক্যান্সেল গলে কি থাকিব 2 ইয়াতে শেষ আৰু এনেকুৱা অংকত 1 নম্বৰ থাকিব আৰু এনেকুৱা কোৱেশ্চন তোমাৰ এমসিকিউ টো দিব পাৰে গতিকে তুমি জানিব লাগিব ইয়াৰ মান নিৰ্ণয়টো আমি কেনেদৰে কৰিম তেতিয়া তুমি এই tan 45 ডিগ্ৰী তাৰ পিছত cos 30 ডিগ্ৰী sin 60 ডিগ্ৰীৰ ভ্যালু বিলাক তুমি জানিব লাগিব তেতিয়াহে নিৰ্ণয় কৰিব পাৰিবা চোৱা এই কোৱেশ্চনটো হৈ যোৱা মেট্ৰিক পৰীক্ষাত 2023 তে আহিছে তে কি দিয়া আছে কোৱেশ্চনটো চোৱা ইন triangle OPQ right angled at P OP equals 7 cm and OQ minus PQ equal 1 cm determine the value of sin Q and cos Q তেমক দিয়া আছে ত্ৰিভুজ OPQ P কোণটো 90 ডিগ্ৰী আৰু OP equal 7 cm আৰু এইটো কন্ডিশন আমাক দিয়া আছে OQ minus PQ equal 1 cm তেতিয়া আমি নিৰ্ণয় কৰিব লাগে sin Q আৰু cos Q ৰ মান আৰু এই অংকটোত 2 মাৰ্ক আছে তে তুমি লিখি লবা দিয়া আছে OPQ ৰ P কোণ 90 ডিগ্ৰী OP equal 7 cm আমাক দিয়া আছে 7 cm দিয়া আছে তাৰপিছত এই কন্ডিশনটো দিয়া আছে আৰু OQ minus PQ equal 1 cm ইয়াৰ পৰা তুমি কি কৰিবা পক্ষান্তৰ কৰিবা OQ equal উলাই লবা OQ equal হ'ব এটো মাইনাস আছে ইফালে গলে প্লাস হ'ব 1 plus PQ এক নম্বৰ দি থোৱা এটো পিছত আমাৰ প্ৰয়োজন হ'ব তে পালা এখিনি বুজি তে আমি নেক্সট আমি
আগবাঢ়ো এইখিনি মই মুছি দিম এতিয়া আমি লিখিম এতিয়া ত্ৰিভুজ OPQ কিউৰ পৰা পাওঁ তো OPQৰ পৰা আমি কি পাম OQ স্কয়ার OP স্কয়ার তাৰপিছত PQ স্কয়ার চাবা এইটো মই বুজাই দিছো এটো পাইথাগোৰাছৰ উপপাদ্য এতে চোৱা P কোণটো 90 ডিগ্ৰী তে 90 ডিগ্ৰীৰ অপোজিটে আছে কি OQ কৰ্ণ অৰ্থাৎ 90 ডিগ্ৰীৰ অপোজিটে থকা বাহুটো হ'ব কৰ্ণ তুমি লিখিব পাৰিবা পাইথাগোৰাছৰ উপপাদ্য মতে কৰ্ণ স্কয়াৰ অৰ্থাৎ OQ স্কয়াৰ সমান OP স্কয়াৰ যোগ PQ স্কয়াৰ এটো পাইথাগোৰাছৰ উপপাদ্য ইয়াতে আমাৰ কি আছে OQ স্কয়াৰ অৰ্থাৎ OQ ৰ ভ্যালুটো আমি পাইছো এক নম্বৰত আছে 1 প্লাস PQ OP ৰ ভ্যালু আছে 7 স্কয়ার আহিব PQ এটো কোড পালো আমি এইখিনি ভ্যালু 1 ৰ পৰা এতে লিখি দিবা 1 ৰ পৰা এইখিনি আমি 1 ৰ পৰা আনিছো এইখিনি ভ্যালু OQ ইকুয়াল 1 প্লাস PQ 1 ৰ আছে এইখানে লিখি দিলো এইখিনি লিখি লবা এটা এটি চোৱা 1 প্লাস PQ হোল স্কয়ার আছে অর্থাৎ ইয়াক আমি কি কৰিম A প্লাস B হোল স্কয়ারত A প্লাস B হোল স্কয়ার এইটো ফর্মুলাত ভাঙিলে কি হ'ব A স্কয়ার টুৱাইস AB প্লাস B স্কয়ার এইটো আমাৰ সূত্ৰটো তে এই সূত্ৰটো মতে আমি ইয়াক আমি বিস্তাৰ কৰিম ভাঙি দিম চোৱা এই কি হ'ব 1 square 2 into 1 into PQ এটো হ'ব PQ square আৰু ইফালে আছে তোমাৰ 49 হ'ব আৰু PQ square হ'ব PQ square তেছুৱা এটো Q অলপ চিনিব কইটো Q এইখিনি পালা এটো আমি ভাঙিলো A plus B whole square ফর্মুলা মতে এটো ভাঙিলে এইখিনি পাবা তে ইয়াতে তুমি এটো ক্যান্সেল PQ square দুই ফালৰ পৰা কাটিব পাৰিবা তে নেক্সট স্টেপত আমি কি লিখিম 1 square হলে 1 এ হল 1 এ পাবা এটো 2PQ আৰু ইফালে আছে আমাৰ 49 1 to ইফালে লৈ যোৱা 1 to ইফালে নিয়া 2PQ ইফালে থাকিল 2PQ থাকিলে ইফালে 49 minus 1 এইখিনিৰ পৰা পাবা তুমি 2PQ এটি থাকিব 48 এইখিনি পালা নেক্সট স্টেপ PQ সমান 48/2 PQ এটি তুমি কাটিলে পাবা 24
এটাকে তুমি পালা কি পি কিউ ইকুয়াল পালা 24 সেন্টিমিটার এখানে পালো তে নেক্সট আমি কি পাম 1 এর পৰা 1 ইমপ্লাইজ 1 এর পৰা তুমি ও কিউ 1 প্লাস 24 এটু পি কিউর ভ্যালু 1 ত আছিল না আমাৰ ও কিউ সমান 1 প্লাস পি কিউর ভ্যালুটো আমি বহাই দিলো তেতি হ'ব সেন্টিমিটার এইখিনিৰ পৰা তুমি কি পাবা ও কিউ ইকুয়াল হ'ব 25 সেন্টিমিটার আমি পাই গলো ও কিউ পালো তাৰপিছত পি কিউ পালো এতিয়া আমি ৰেশিও ল'ব পাৰিম এইটো পালা তুমি পি কিউ আছিলে 24 পালো এটি সেন্টিমিটার হ'ব তাৰপিছত ও কিউ পালো আমি 25 সেন্টিমিটার পালো ও পি দিয়া আছে আমাৰ এইখিনি মই মুছি দিওঁ এইখিনিতো বুজি পালা ঠিক আছে এতিয়া আমি রেশিও লাম এটাকে কি আছে আমাৰ সাইন কিউ এতিয়া চোৱা কিউ কোণ চোৱা এই কিউ কোণটো সাপেক্ষে আমি যদি সাইন রেশিওটো লওঁ তেতিয়া কি হ'ব পি কিউ ভূমি হ'ব তাৰপিছত কিউ কোণৰ অপোজিটৰ বিপৰীতে থকা বাহু ও পি ই লম্ব হ'ব আৰু এইটো কৰ্ণ পালা বুজি কিউ কোণ সাপেক্ষে তোমাৰ এই বাহুটো হ'ব ভূমি এইটো হ'ব লম্ব আৰু সাইনৰ ৰেশিওটো হৈছে তোমাৰ লম্ব বাই কৰ্ণ তে লম্ব হ'ব ও পি কিউ কোণ সাপেক্ষে ও পি লম্ব আৰু এইটো কৰ্ণ ও কিউ কৰ্ণ তে আমাৰ চোৱা এটা ভ্যালু ও পিৰ ভ্যালু কিমান আছিলে 7 সেন্টিমিটার তাৰপিছত ও কিউ পালা তুমি 25 সেন্টিমিটার গতিকে সেন্টিমিটার ক্যান্সেল গলে এইটো 7/25 সাইন কিউর ভ্যালু পালো আমি এটা এইবার আমাক লাগে এইটো হল লিখি লবা এইটো মই মুছি দিলো এইবার আমাক লাগে cos কিউ তে cos কিউৰ ৰেশিওটো হৈছে তোমাৰ ভূমি বাই কৰ্ণ এতিয়া চাও তুমি কিউ কোণ সাপেক্ষে পি কিউ ভূমি পি কিউ ভূমি আৰু ও কিউ কৰ্ণ কোষৰ ৰেশিওটো হল ভূমি বাই কৰ্ণ এই ত্রিভুজটো সাপেক্ষে কি হ'ব অৰ্থাৎ তুমি কিউ কোণ সাপেক্ষে পি কিউ ভূমি হ'ব তাৰপিছত এটো কৰ্ণ তাৰপিছত এটো লম্ব আৰু কোষৰ ৰেশিওটো হল ভূমি বাই কৰ্ণ ভূমি হল পি কিউ কৰ্ণ ও পি এতিয়া ভ্যালু বহাই দিয়া পি কিউৰ ভ্যালু 24 সেন্টিমিটার ও কিউৰ ভ্যালু 25 সেন্টিমিটার এরপর তুমি পাবা 24/25
25 তো ইয়াতে শেষ গতিকে তোমালোকে অংককেইটা বুজি পালানে নাই কমেণ্টত জনাবা আৰু লগতে এটা কথা কওঁ 2024ত ত্ৰিকোণমিতিৰ পৰিচয় চেপ্টাৰটোৰ পৰা 2 মাৰ্ক বা 3 মাৰ্ক থকা কুৱেশ্যন অহা নাই MCQ আহিছে গতিকে তোমালোকে বুজি পালানে নাই অংককেইটা কমেণ্টত জনাবা আৰু লগতে ভিডিঅ'টো লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ বাই বাই